মই আছো কমল গগৈ ঘৰত। গাঁওখনৰ নাম কি আপোনালোকৰ? নআলি গোহাঁই গাঁৱৰ দোলাকাষৰীয়া পঞ্চায়তৰ কমল গগৈ ঘৰত আছো। কমল গগৈ ঘৰটো আপুনি চাওক, চালনীৰ নিচিনাকে ফুটা কৰি পেলালে গোটেই ঘৰ, আৰু সেইফালে টিং ভাঙি একেবাৰে শেষো কৰি দিলে। এতিয়া চৰকাৰে ইয়াত কেৱল পাৰ্চিয়েল ডেমেজৰ নামত চৰকাৰে ইয়াত এই কমল গগৈ ঘৰত যে আছো, কমল গগৈ ঘৰ আপোনালোকে নিজে দেখিছে, গোটেই ঘৰটো সম্পূৰ্ণৰূপে বৰবাদ কৰি দিলে। পুৰা বৰবাদ কৰি দিলে। 3টা ঘৰ, এটা পাকঘৰ, এটা ভঁৰাল ঘৰ আৰু এটা মূল ঘৰটো। এতিয়া চৰকাৰে কেৱল পাৰ্চিয়েল ডেমেজৰ নামত টকা 4,000 দিব। এইটোতো নহ'ব, কাৰণ তাৰ ভিতৰত আপোনালোকে নিজে দেখিছে ভিতৰত থকা ধানবিলাক নষ্ট হৈ গ'ল। আপোনালোকে নিজে দেখিছে যে এইফালে কম্বলবিলাক নষ্ট হৈ গ'ল, তুলিবিলাক নষ্ট হৈ গ'ল, সোফা ছেটটো নষ্ট হৈ গ'ল, টিভিটো নষ্ট হৈ গৈছে, নষ্ট হৈ গৈছে। ইফালে পথাৰৰ ধানবিলাক সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। কিন্তু চৰকাৰৰ বৰ্তমানৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাত কেৱল আৰু কেৱল পাৰ্চিয়েল ডেমেজ দেখুৱাই কেৱল 4,000 টকা ধন দিয়াৰ ব্যৱস্থা আছে। মই অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইখিনি সম্পূৰ্ণৰূপে খিলঞ্জীয়া মানুহৰ বসবাস কৰা এলেকা। আপোনালোকে এই খিলঞ্জীয়া মানুহৰ এই বিপদৰ সময়ত যদি নাথাকে, চৰকাৰে যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে কেনেকৈ হ'ব? আজি আমি নিজে দেখিছোঁ যে প্ৰত্যেকটো ঘৰ ধ্বংস হৈ গৈছে, এটা এটাকে ঘৰ, প্ৰত্যেকটো ঘৰ ধ্বংস হৈ গৈছে। আৰু ধ্বংস যে কৈছে, এই ধ্বংসটো মানে ভিতৰৰ সামগ্ৰী পৰ্যন্ত ধ্বংস হৈছে। কিন্তু এতিয়া কেৱল আৰু কেৱল পাৰ্চিয়েল ডেমেজৰ নামত টকা 4,000 দিলে কেনেকৈ হ'ব? তাকো 6 মাহৰ পিছত, 3 মাহৰ পিছত দিব, এইটোতো নহ'ব। গতিকে বাচন বৰ্তন নষ্ট হৈছে, আপুনি গোটেই বাৰীবিলাকৰ পাণ তামোল খতম, শাক পাচলি পুৰা খতম, পথাৰৰ বিঘা ধান খতম। তাৰপিছত অকল টকা 4,000 পালে এটা পৰিয়াল কেনেকৈ বাচিব? গতিকে এই মুহূৰ্তত মই বিধায়ক হিচাপে, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, এই সম্পৰ্কে সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।